নিযুক্তি প্ৰসংগ ওলাই আছে আমি অলপ ভিৰটো কমিলে চাম নিযুক্তি প্ৰসংগ ওলাইছে নিযুক্তিবিলাক কেতিয়াৰ পৰা নিযুক্তিৰ মই 2 দিনতে ডেটবিলাক ঘোষণা কৰি দিম আমাৰ ৰেণ্ডমাইজেশ্যন বুলি কয় ৰেণ্ডমাইজেশ্যনৰ কাম চলি আছে তাৰ পৰা পোষ্টিঙৰ কাম চলিব প্ৰায় 10-15 দিনৰ এটা প্ৰক্ৰিয়া আছে নৱেম্বৰ অক্টোবৰ মাহটো আমি কোনো কাম কৰিব পৰা নাই সকলোৰে আপোনালোক সকলোৱে জানে পৰিৱেশ নৱেম্বৰত আমি নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিম ডিচেম্বৰত আমি শেষ কৰিম এটা এটাকৈ আমি নিযুক্তি দি যাম প্ৰথমতে এলপি তাৰপিছত পুলিচ তাৰপিছত গেজেটেড অফিচাৰ এডিআৰই 3 এডিআৰই 4 হেল্থ এনেকৈ প্ৰায় 35,000 নিযুক্তি পাব হাই এভৰিৱান ওয়েলকাম বেক টু মাই চেনেল লনতন্ত্ৰ বন্ধু বান্ধৱীসকল ইতিমধ্যে আপোনালোকে গম পাইছে ডিএসিৰ পৰা আহি পৰিছে ডিস্ট্ৰিক্ট সিলেকশ্যনৰ প্ৰসেস আৰু এই বিষয়ত আপোনালোকে সকলোৱে জানে আৰু ময়ো প্ৰিভিয়াস ভিডিঅ'ত আপোনালোকক জনাইছো যে ডিস্ট্ৰিক্ট সিলেকশ্যন প্ৰসেস আহিছে সো 1 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰত আপোনালোকে যি ডিএসিৰ অফিচিয়েল ৱেবছাইট আছে madhyamikassam.gov.in তাত গৈ ডিস্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব আৰু ডিস্ট্ৰিক্ট সিলেকশ্যনৰ কিদৰে আপোনালোকে কৰিব এই সম্পৰ্কে মোক কেজন মানে সুধিছিলে যে দাদা এতিয়াতো ভ্যাকেন্সি ডিটেইলস নাই দিয়া বা আমাৰ মানে কথাটো হৈছে যে এতিয়াতো ডিস্ট্ৰিক্ট ওয়াইজ ভ্যাকেন্সি ডিটেইলস নাই দিয়া তো কিদৰে ডিস্ট্ৰিক্ট সিলেকশ্যন কৰিম কোনটো ডিস্ট্ৰিক্টত কিমান ভ্যাকেন্সি আছে এইটোতো আমি নাজানো তো মই আপোনালোকক এটা কথা কৈ দিওঁ এই কেইদিনমানৰ ভিতৰতে আপোনালোকক এটা ৱেবছাইটত ডিস্ট্ৰিক্ট কোনটো ডিস্ট্ৰিক্টত কিমান পোষ্ট আছে এই বিষয়ত এটা আপডেট এটা আহিব এটো নোটিফিকেশন এটা দিব আৰু আপোনালোকে জানিব পাৰিব যে কোনটো ডিস্ট্ৰিক্টত কিমান পোষ্ট আছে ডিস্ট্ৰিক্ট সিলেকশ্যন 1 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰত দিছে আৰু মেবি 1 তাৰিখতে আপোনালোকে চাব পাৰিব যে ডিস্ট্ৰিক্ট সিলেকশ্যন কৰাৰ কাৰণে বা ইয়াৰ আগতো দি দিব পাৰে ডিস্ট্ৰিক্ট সিলেকশ্যন কৰাৰ কাৰণে ৱেবছাইটত এইটো ডাটা উপলব্ধ হ'ব সো আপোনালোকে কেইদিনমান আৰু 1-2 দিন ওয়েট কৰক এই 1-2 দিনৰ ভিতৰতে ডিস্ট্ৰিক্ট সিলেকশ্যন কৰাৰ কাৰণে কোনটো ডিস্ট্ৰিক্টত কিমান ভ্যাকেন্সি পোষ্ট আছে এইটো আপোনালোকে জানিব পাৰিব ঠিক আছে আৰু এটা কথা কেজন মানে সুধিছিলে যে দাদা কেইটা ডিস্ট্ৰিক্ট সিলেক্ট কৰিব দিব তো এই সম্পৰ্কে মই আপোনালোকক এটা কথা জনাই দিও যে আপোনালোকে মানে মিনিমাম 3টা ডিস্ট্ৰিক্ট সিলেক্ট কৰিব পাব ঠিক আছে আৰু যে 3টা ডিস্ট্ৰিক্টৰ ভিতৰত বা আপুনি যেটো ডিস্ট্ৰিক্ট সিলেক্ট কৰিছে হেইটোৰ ভিতৰত যদি আপোনাৰ সিলেক্ট নহয় because এই প্ৰসেসটো হ'ব আপোনালোকে অলৰেডি গম পায় ৰেংকিংৰ ওপৰত মাৰ্কছৰ ওপৰত আৰু ফাৰ্ষ্টত প্ৰিফাৰেন্স দিয়া হ'ব পিডব্লিউডি ক্যান্ডিডেট তাৰ পিছত ফিমেল ক্যান্ডিডেট তাৰ পিছত মেল ক্যান্ডিডেট ঠিক আছে সো এজন মেল ক্যান্ডিডেটৰ কাৰণে কৈ আছো ফাৰ্ষ্ট অফ অল আপোনাৰ কাৰণে মেইন প্ৰবলেমটো হ'ব এজন ফিমেল ক্যান্ডিডেটক ফাৰ্ষ্ট প্ৰিফাৰেন্স দিয়া হ'ব আৰু ইয়াৰ পাছত যদি পোষ্ট যেটো ৰৈ যাব তাত আপোনাৰ সিলেকশ্যনৰ কাৰণে ফাইট কৰিব লাগিব কিন্তু কথাটো হৈছে যদি তেতিয়ালৈকে হেইখন ডিস্ট্ৰিক্টত যদি আপোনাৰ যেটো যত পাইছে আপুনি যদি গ্ৰেজুৱেট টিচাৰ আৰ্টছ হয় সংস্কৃত হয় যেটোই হয় যদি তাত পোষ্ট নাথাকে তেতিয়া কি হ'ব এই ক্ষেত্ৰত আপোনাক কি কৰিব নিয়াৰ বাই ডিস্ট্ৰিক্টত পোষ্ট কৰি দিয়া হ'ব ঠিক আছে বা আপুনি যে বেলেগ 3টা ডিস্ট্ৰিক্ট সিলেক্ট কৰিব তাৰ সেকেন্ড প্ৰিফাৰেন্সৰ আপোনাৰ যেটো ডিস্ট্ৰিক্ট থাকিব তাত আপোনাক সেন্ড কৰি দিয়া হ'ব বা তাত আপোনাক কাট অফটো তাত ৰেংকিং কৰা হ'ব আৰু হেইটোতো যদি নহয় তেতিয়া 3 নম্বৰ ডিস্ট্ৰিক্টত আপোনাক ৰেংকিং কৰা হ'ব ঠিক আছে সো কথাটো হৈছে যে 3টা ডিস্ট্ৰিক্ট সিলেক্ট কৰিব দিব সো 1 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰত আফটাৰ গেটিং দা ভ্যাকেন্সি ডিটেইল ডিস্ট্ৰিক্ট ওয়াইজ আপোনালোকে ডিস্ট্ৰিক্ট সিলেক্ট কৰি ল'ব ঠিক আছে আচ্ছা এতিয়া আপোনালোকক আৰু এটা কথা কওঁ ভিডিঅ স্টাৰ্টিংত আপোনালোকে এটা ক্লিপ চাব পাৰিছে এটো লখিমপুৰৰ ক্লিপ হয় যত যেতিয়া সিএম সাৰে হুদিছে এজন ৰিপৰ্টাৰে যে নিযুক্তি পত্ৰ কেটা কেতিয়া দি দিয়া হ'ব তেতিয়া সিএমে জনাইছে যে 1-2 দিনৰ ভিতৰতে যে গুটেই কেটা পোষ্ট কেতিয়া কোনটো দিয়া হ'ব হেতু বিষয়ত জনাই দিব আৰু মেবি লাগিছে এই বছৰ একেদিনাখন 35,000 হোক বা 25,000 হোক মানে নিযুক্তি দিয়া নহব ঠিক আছে ভাগে ভাগে ফাৰ্ষ্টত মেবি এডুকেশ্যন ডিপাৰ্টমেন্ট আসাম পুলিচ বা হেল্থ এলপিইউপি এনেকা বেলেগ ভাগ কৰি এপয়েন্টমেন্ট কেটা দিয়া হ'ব ঠিক আছে সো এইটো আসলে আজিৰ আপডেট আপোনালোকে আৰু কিবা জানিব লগা থাকিলে কমেন্ট বক্সত কমেন্ট কৰিব আৰু ভিডিওটো চোৱাৰ লগে লগে এটা লাইক হিট কৰিব